নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আমাৰ 10 দিনীয়া সাইটিকা ৰিকভাৰী সিৰিজৰ আজি 6 নম্বৰ দিন। যোৱা কেইদিনত আমাৰ কোকালৰ লগতে টপিনাৰ মাংসপেশীবোৰৰ কেনেকৈ জোৰ বঢ়াই ৰাখিব লাগে সেইটো শিকিলো। আজি আমি আলোচনা কৰিম ফ্লেক্সিবিলিটি আৰু নমনীয়তাৰ বিষয়ে। আমাৰ মাংসপেশীবোৰ যদি টান হৈ থাকে তেন্তে আমি লৰচৰ কৰিলে সেই স্নায়ুদলক পুনৰ টান দিব পাৰে। গতিকে আজিৰ আমাৰ লক্ষ্য হ'ল গোটেই মেৰুদণ্ড আৰু ভৰিৰ পেশীবোৰ মুকলি কৰা। বহুতৰে কোকালৰ বিষ কমি যায়, কিন্তু আগলৈ হালিলে বা খোজ কাঢ়িলে পুনৰ কোকালৰ বিষ হ'বলৈ আৰম্ভ কৰে। ইয়াৰ প্ৰধান কাৰণটোৱে হৈছে ষ্টিফনেছ বা আমাৰ মাংসপেশীবোৰ টাইট থকা। আমাৰ হেমষ্ট্ৰিং আৰু কোকালৰ মাংসপেশীবোৰ যদি নমনীয়া নহয় তেন্তে আমাৰ স্নায়ুডালে মুকলিকৈ লৰচৰ কৰিব নোৱাৰে। আজিৰ এই ব্যায়ামে আপোনালোকক সেই সমস্যাৰ পৰা মুক্তি দিব পাৰে। সেইবাবে আজিৰ ভিডিঅ'ত দেখুওৱা ব্যায়াম কেইটা একেবাৰে প্ৰয়োজন। আজিৰ ভিডিঅ'ৰ প্ৰথম এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে আঁঠু কৰা পজিশ্যনত আহিব লাগিব। তাৰপিছত আপোনালোকে এবাৰ পিঠিখন বাহিৰলৈ ওলাই দিব লাগিব আৰু এবাৰ পিঠিখন ভিতৰলৈ সোমাই দিব লাগিব। এনেকৈ আপোনালোকে পিঠিখন বাহিৰলৈ ওলাই দি পেলাই 5 পৰা 10 ছেকেণ্ড ৰখিব লাগিব আৰু ঠিক তেনেকৈ আপোনালোকে যেতিয়া পিঠিখন ভিতৰলৈ সোমাই দিব তেতিয়াও 5 পৰা 10 ছেকেণ্ড হোল্ড কৰিব লাগিব। এইটো এক্সাৰচাইজৰ নাম হ'ল কেট কেমেল এক্সাৰচাইজ। এইটো এক্সাৰচাইজ কৰাৰ ফলত আপোনালোকৰ কোকালৰ মাংসপেশীবোৰৰ নমনীয়তা বাঢ়িব আৰু কোকালৰ মাংসপেশীবোৰ শক্তিশালী হ'ব। এনেকৈ আপোনালোকে এইটো এক্সাৰচাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে সেই আগৰ আঁঠু কৰা পজিশ্যনত থাকি পেলাই ঘূৰোৱাকেইটাৰ ওপৰত বহিব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। এনেকৈ আপোনালোকে ঘূৰোৱাকেইটাৰ ওপৰত বহি পেলাই 5 পৰা 10 ছেকেণ্ড ৰখিব লাগিব আৰু এইটো এক্সাৰচাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব। এইটো এক্সাৰচাইজ কৰাৰ ফলত আপোনালোকৰ কোকালৰ মাংসপেশীবোৰ ষ্ট্ৰেচিং হ'ব আৰু লগতে আপোনালোকৰ ৰাজহাড়ডাল মুকলি হ'ব। এইবাৰৰ এক্সাৰচাইজৰ কাৰণে আপোনালোকে পোন হৈ শুই ল'ব লাগিব। তাৰপিছত আপোনালোকৰ যিখন ভৰিত বিষ আছে সেইখন ভৰিৰ আঁঠুটোৰ পিছফালে ধৰি পেলাই ভৰিখন পোন কৰি দিবলৈ চেষ্টা কৰিব লাগিব। এনেকৈ আপোনালোকে ভৰিখন পোন কৰি দি 5 পৰা 10 ছেকেণ্ড ৰখিব লাগিব আৰু এখন ভৰিৰ কাৰণে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। যদি আপোনালোকৰ দুখন ভৰিতে বিষ আছে দুখন ভৰিৰ কাৰণে কৰিব পাৰে। এইটো হৈছে আপোনালোকৰ সাইটিকা নাৰ্ভডালৰ কাৰণে চবতকৈ ভাল ষ্ট্ৰেচিং। এটা কথা মনত ৰাখিব, আজিৰ ভিডিঅ'ত দেখুওৱা এক্সাৰচাইজ কেইটাই যে আপোনালোকে কৰিব সেইটো নহয়। মই আজিলৈকে আগৰ 5টা ভিডিঅ'ত যিবোৰ এক্সাৰচাইজ দিলোঁ সেই গোটেইবোৰ এক্সাৰচাইজে আপোনালোকে কণ্টিনিউ কৰি থাকিব লাগিব। তেতিয়াহে আপোনালোকে কোকালৰ বিষৰ পৰা সম্পূৰ্ণ সুস্থ হ'ব। আজিলৈ এইখিনিয়ে। আজিৰ এটা বিশেষ কথা মনত ৰাখিব আৰু সেইটো হৈছে ফ্লেক্সিবিলিটিৰ বাবে কৰা ব্যায়ামবোৰত কেতিয়াও জোৰ নিদিব। সদায় লাহে লাহে কৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ উশাহ নিশাহ স্বাভাৱিক কৰি ৰাখিব। যদি কোনোবাটো এক্সাৰচাইজ কৰোঁতে আপোনালোকৰ কোকালতকৈ ভৰিত বেছি বিষ হয় বা বিষটো কোকালৰ পৰা ভৰিলৈকে নামি যায় তেন্তে সেইটো এক্সাৰচাইজ তাতে কৰিবলৈ এৰি দিব। আজিৰ ভিডিঅ'ত দেখুওৱা মই এক্সাৰচাইজ কেইটাই আপোনালোকৰ শৰীৰটোক আগতকৈ পাতল অনুভৱ কৰিব। কাইলৈ অৰ্থাৎ ডে 7ত আমি শিকিম কিছুমান এডভান্স ষ্ট্ৰেংথেনিং এক্সাৰচাইজ যিয়ে আপোনাক সম্পূৰ্ণ সুস্থ কৰি তোলাত সহায় কৰিব।